আজিৰ সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, ইয়াতে উপস্থিত শিক্ষা বিষয়া সন্মানীয় জাহাংগীৰ হুছেইন ডাঙৰীয়া, আজিৰ এই সভাৰ আমন্ত্ৰিত বিভিন্ন সন্মানীয় অতিথিসকল, মই ক্ষমা মাগিছোঁ সকলোকে নাম ধৰি বা মোৰ আলহী চিনাকিত মই অনুপস্থিত যিহেতু আছিলোঁ। বিভিন্ন আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকল, চাল্লাটাৰী স্কুলৰ প্ৰধান শিক্ষক মহোদয়, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকল, এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল, আজি এই সভাত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, এই অঞ্চলৰ শ্ৰদ্ধেয় ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ। আহোঁতে মোৰ অলপ পলম হ'ল। আজিৰ দিনটোত বিদ্যালয় আৰম্ভণি আজিৰ দিন। মই কোকৰাঝাৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ সভাপতি হৈ আছোঁ। গতিকে আজি আমাৰ কিতাপ বিতৰণৰ কাৰ্যসূচী হৈছিলে, তাতে মই থাকিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপ বিতৰণ কৰিলোঁ। দুআষাৰমান মই অভিভাৱকসকলৰ আগত কিছু কথা ক'লোঁ। আহোঁতে মোৰ অলপ পলম হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। মোৰ সমষ্টি নহয় এইটো, আপোনালোকে ভাবিব পাৰে 30 নম্বৰ কোকৰাঝাৰ সমষ্টিৰহে MLA, আমাৰতো MLA নাছিল। মই দুবাৰ আহিলোঁ। যোৱা বছৰ ইয়াত খেল মহাৰণ হওঁতে মই ইয়াত আহিছিলোঁ আৰু আজিলৈ মই দুবাৰ আহিছোঁ। 2006 চনত আমি এই বিটিআৰ অঞ্চলৰ কাৰণে শিক্ষাৰ বৰ্ষ বুলি ঘোষণা কৰিছিলোঁ। মই তেতিয়া বড়ো ছাত্ৰ সন্থাত আছিলোঁ। 2007 চনত আমি কৈছিলোঁ গুণগত শিক্ষাৰ অভিযান, মিছন কোৱালিটি এডুকেশ্যন। সেইকাৰণে মই আজি আহিছোঁ ইয়াত, নহ'লে মই পোনচাতে ক'ব পাৰিলোঁহেঁতেন সেইটো মোৰ সমষ্টি নহয়, মই নাযাওঁ বুলি। মই দীঘলীয়া ছাত্ৰ সন্থাত আছিলোঁ আৰু ছাত্ৰ সন্থাত থকাৰ কাৰণে আমাৰ বিভিন্ন এজেণ্ডা আছে, হয়, কিন্তু চবতকৈ ডাঙৰ এজেণ্ডাটো আছিল 2007 চনৰ পৰা মিছন কোৱালিটি এডুকেশ্যন 2020 চনলৈ মই আছিলোঁ। প্ৰায় 13 বছৰ এই গুণগত শিক্ষাৰ কাৰণে কাম কৰি আহিছোঁ। অকল বড়ো মিডিয়ামৰ কাৰণে কৰিছোঁ এনেকুৱা নহয়। আমাৰ কোকৰাঝাৰত অকল হাতত হিচাপ কৰিব আমি পাৰোঁ কেইখনমানহে বড়ো মিডিয়াম স্কুল আছে, বাকীটো চব মিক্স মিডিয়াম, বড়ো অসমীয়া বাকী চবতে আমাৰ মিক্স মিডিয়াম স্কুলবিলাকেই আছে। সেইকাৰণে আমি বিটিআৰ চুক্তিটো বড়ো মিডিয়াম বুলি কোৱা নাই। আমি দুজন চুক্তি স্বাক্ষৰকাৰী, নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ পৰা, বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ সভাপতি আছিল, মই এপছুৰ সাধাৰণ সম্পাদক। আমি দুজনে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিছোঁ। আমি ক'ব পাৰিলোঁহেঁতেন, আমি কৃপণাৰী কৰিব পাৰিলোঁহেঁতেন, এতিয়ালৈকে আমাৰ সমস্যা সমাধান হ'লেহেঁতেন যদি আমি অকল বড়ো মিডিয়াম বুলি যদি ক'লোহেঁতেন। এতিয়ালৈকে বড়ো মিডিয়ামৰ ভেঞ্চাৰবিলাক যিহেতু সংখ্যাত কম, কেতিয়াবা হয়তো চুক্তিৰ 1 বছৰ পিছতেই
সব স্কুলবিলাক আমাৰ ভেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'লেহেঁতেন। কিন্তু আমি অসমীয়া মিডিয়ামৰ কথা ক'লোঁ, বেংগলী মিডিয়ামৰ কথা ক'লোঁ, হিন্দী মিডিয়ামৰ কথা ক'লোঁ। আমি ক'লোঁ যে এই বিটিআৰ অঞ্চলত যিমানবিলাক স্কুল, যি স্কুলবিলাকক চৰকাৰে পাৰ্মিশ্যন দিছে খুলিবলৈ, পাৰ্মিশ্যন দিয়া স্কুলবিলাককে চৰকাৰীকৰণ কৰিব লাগে বুলি আমি চুক্তিত উল্লেখ কৰোঁ। এই অঞ্চল বহুত পিছপৰা অঞ্চল, আমাৰ বিটিআৰ অঞ্চল। কেইখন আমাৰ কলেজ আছে, কেইখন আমাৰ ছায়েন্স হায়াৰ ছেকেণ্ডাৰী আছে, হিচাপ কৰিব পাৰোঁ। এতিয়াও মই গাই দিব পাৰোঁ, একদমবাৰে শ্ৰীৰামপুৰৰ গ্ৰামপুৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা আৰম্ভ কৰি ক'ত ক'ত হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স আছে, মই চব গাই দিব পাৰোঁ। এইবিলাক চব মোৰ সমষ্টি নাই, কিন্তু মই জানো ক'ত ক'ত হায়াৰ ছেকেণ্ডাৰী স্কুল অলপ ছায়েন্স আছে, গাই দিব পাৰোঁ। এই অঞ্চলবিলাক পিছপৰা অঞ্চল। ছায়েন্স এণ্ড টেকন'লজিৰ কথা পাতে, গাঁৱত কাৰেণ্ট নাই, ছায়েন্স পঢ়িবলৈ সুবিধা নাই। গতিকে এই বৃহত্তৰ বিটিআৰ অঞ্চলত কেনেকৈ শিক্ষাৰ আমূল এটা পৰিৱৰ্তন আনিব পাৰে, তাৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাই আমি বিটিআৰ একৰ্ডত কিছুমান ক্লজ, কিছুমান দফা আমি সন্নিৱিষ্ট কৰিছোঁ। আমাৰ ইয়াত শিক্ষা বিষয়া জাহাংগীৰ ডাঙৰীয়া আছে। বৰ্তমান বিটিআৰৰ যি চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এই বিটিআৰ অঞ্চলত থকা বিশেষভাৱে আমাৰ যিবিলাক চৰকাৰী স্কুল, এই চৰকাৰী স্কুলবিলাকৰ ৰিজাল্ট কিয় বেয়া হৈ আছে, কিয় ভাল হোৱা নাই, দিল্লীত কি ধৰণৰ চৰকাৰী স্কুলবিলাক ভাল হ'ল, মিজোৰাম আজি কিমান উন্নত হ'ল, সৰু ৰাজ্য হ'লেও এইবিলাক অকল উপলব্ধি কৰাই নহয়, এইবিলাকত যাবলৈ আমাৰ ডাইৰেক্টৰ, আমাৰ IAS, আমাৰ শিক্ষা বিষয়াসকলক, আমাৰ শিক্ষকসকলক প্ৰেৰণ কৰিছে। যাওকচোন আপোনালোকে দিল্লীত যে অৰবিন্দ কেজৰিৱালে কৈ আছে দিল্লীত চৰকাৰী স্কুলবিলাক ইমান ভাল হ'ল, এতিয়া বোলে লাইন পাতে বুলি কৈছে। এতিয়াতো মুখ্যমন্ত্ৰী নহয় বাৰু, মই NDAৰ মানুহ, তেখেত বেলেগ দলৰ মানুহ, কিন্তু ভালটো ভাল ক'বই লাগিব ন। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ শিক্ষা বিষয়াসকলক, শিক্ষকসকলক দিল্লীত পঠাইছে, চাই আহক কেনেকৈ চৰকাৰী স্কুলবিলাক ভাল হৈছে। তেওঁলোকে চাই আহিলে, ৰিপৰ্ট দাখিল কৰিলে, ছাৰ সিহঁতৰ স্কুলটো এনেকুৱা, আমিও এনেকুৱা কৰিব লাগিব। মিজোৰামত যোৱা হ'ল, মিজোৰামত চাই আহিলে, মুম্বাইত পঠোৱা হ'ল, ছায়েন্স আৰু মেথছৰ টিচাৰবিলাকক মুম্বাইত ট্ৰেইনিঙত লৈ গ'ল। এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ এই বিটিআৰত সৰু এটা কাউন্সিল হ'লেও আমাৰ চিফ প্ৰমোদ বড়ো মহোদয়ে শিক্ষাত যাতে এটা আমূল পৰিৱৰ্তন আনিব পাৰে, শিক্ষাত যাতে অকল শিক্ষা হৈ নাথাকে, এই শিক্ষা যাতে গুণগত শিক্ষা হয়, তাৰ কাৰণে এই সৰু এটা কাউন্সিলে চেষ্টা কৰি আছে।